অত্যন্ত দুখৰ বিষয় যে ভাৰতবৰ্ষত যিখন দেশত আমি ৮০% হিন্দু বসবাস কৰি আছো, সেই দেশত আজি হিন্দুৰ নিৰাপত্তাৰ কাৰণে আমি ৰাজপথত আমি আন্দোলন কৰিব লগা হৈছে। যোৱা কিছুদিন ধৰি পশ্চিমবংগৰ মুৰ্ছিদাবাদত পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ আইন ব্যৱস্থাক ভৰিৰে মহাৰি যি ইছলামিক জেহাদী শক্তিয়ে যি হিন্দু নিধনযজ্ঞ চলাইছে, তাক আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি পশ্চিমবংগত যোৱা কেইদিন ধৰি প্ৰায় ৫ কৰোৰ অধিক পৰিয়ালৰ গৃহত অগ্নিসংযোগ কৰা হৈছে। ইছলামিক জেহাদীয়ে সেই ঘৰবিলাকত লুটপাট চলাইছে, হিন্দুসকলক হত্যা কৰিছে, হিন্দুসকলক মাৰধৰ কৰিছে। তেওঁলোকে ইমানতে শান্ত নাথাকি পশ্চিমবংগৰ নিৰাপত্তাৰক্ষীকো তেওঁলোকে আক্ৰমণ কৰিছে। গতিকে আমি এই ঘটনাক আমি ৰাষ্ট্ৰীয় বজৰং দলে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি আজি সমগ্ৰ দেশতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু সমগ্ৰ দেশৰ পৰাই আমি মহামহিম ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰেৰণ কৰি তিনিটা দাবী আমি কৰিছোঁ যে অতি শীঘ্ৰে পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰখন বৰখাস্ত কৰি তাত ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰি হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰিব লাগে। লগতে পশ্চিমবংগত যি ৫০০ পৰিয়াল হিন্দু গৃহহৰা হৈছে, তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰি তেওঁলোকৰ সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তেওঁলোকক স্বগৃহত পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। লগতে সমগ্ৰ ভাৰতবৰ্ষত যি ইছলামিক বাংলাদেশী আৰু ৰোহিংগীয়া মুছলমানসকলে অনুপ্ৰৱেশ কৰি ইয়াত অবৈধভাৱে থাকি আছে, আমি সেইসকলক অতি শীঘ্ৰে চিনাক্ত কৰি ভাৰতবৰ্ষৰ পৰা বাহিৰ কৰি হিন্দুসকলৰ ভৱিষ্যত নিৰাপত্তা আমি সুনিশ্চিত কৰিবলৈ আমি ৰাষ্ট্ৰীয় বজৰং দলে দাবী জনাইছোঁ। ধন্যবাদ।